অসম টাইমৰ আচলতে সমূহ ক্ৰিয়ালবৰ্গৰ ওচৰত মই একেবাৰে মুকলি কৈছোঁ যে মই চিৰকৃতজ্ঞ। এইকাৰণে কৃতজ্ঞ যে যিখিনি সময়ত মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগত নাছিলোঁ, জিলাখনৰ বজালী জিলাৰ উপদেষ্টা হৈ আছিলোঁ, সেইখিনি সময়ত অসম টাইমৰ যিটো পডকাষ্ট অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰা হ'ল আৰু মোৰ যিখিনি একেবাৰে জীৱন পৰিক্ৰমা, সাংগঠনিক পৰিক্ৰমা, এই কথাখিনি আচলতে তুলি ধৰা হ'ল। আৰু তাৰ ফলত এই গোটেই মেছেজটো অসমৰ একেবাৰে সমাজ জীৱনৰ লগত জড়িত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মী, উচ্চ পৰ্যায়ৰ যিখিনি আমাৰ কৰ্মী আছে, তেওঁলোকে এই গোটেই কথাখিনি, মোৰ ভিতৰৰ কথাখিনি গম পালে। আৰু মই দেখিছোঁ যে সেই বিষয়টোৱে আচলতে মোৰ এই মানে সাধাৰণ সম্পাদক হোৱাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা আছে, যিটো মই কোৱা দীঘলীয়া। আৰু সেই কথাটো এনেকুৱা হ'ল যে চবেই মানে কিছু সহানুভূতিও আহিল যে মই যে ৯৪ৰ পৰা এই একেবাৰে এই দায়িত্ব লোৱালৈকে যে কাম কৰি থাকোঁ আৰু সাধাৰণ সম্পাদক নোহোৱাৰ পিছতো সদিয়াত মই হ'ব নোৱাৰিলোঁ, তাৰপিছতো মই উপদেষ্টা হিচাপে থাকিলোঁ। এই গোটেই কথাখিনি আচলতে এই যিটো আজিৰ দায়িত্বভাৰ মূল কথাটো হ'ল যে অসম টাইম পৰিয়ালৰ যথেষ্টখিনি অৰিহণা আছে আৰু এই কথাখিনি সদায় আমিও মনত ৰাখিম। যিহেতু যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামখন আপোনালোকে জানে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ বৰ্তমান সমাজ ব্যৱস্থাত, আৰু জাতীয় জীৱনৰ কিমানখিনি সমস্যা আছে আপোনালোকে দেখি আছে, যে এইখিনি সময়ত এটা জাতীয় সংগঠনৰ মূল দায়িত্ব লোৱাটোৱে আচলতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। গতিকে মই ভাবোঁ যে অসম টাইমৰ প্ৰতিগৰাকী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে সহযোগিতা, পৰামৰ্শ নিশ্চয় আহি থকা সময়ত মই আশা কৰিম। আৰু আপোনালোকে যিধৰণে জাতীয় সংগঠনৰ এটা নেতৃত্বক আগবাঢ়ি যোৱাটো বিচাৰে বা চাব বিচাৰে যে জাতীয় সংগঠনৰ নেতৃত্বে এই ধৰণৰ পদক্ষেপ লওক, মই চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি কিবা পৰামৰ্শ থাকে নিশ্চয় আপোনালোকে পৰামৰ্শখিনি দিব, এই পৰামৰ্শখিনিও মই গ্ৰহণ কৰি আগবাঢ়ি যাম। গতিকে অসম টাইমৰ পৰিয়ালবৰ্গক পুনৰবাৰ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আহি থকা আমাৰ সকলোৰে সহায় কৰিম। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।